ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয় হয় ইতিহাস সৃষ্টি কৰাৰ বিপৰীতে ভাৰতৰ ভিতৰতে এতিয়া বিশ্বকাপক লৈয়ে বিতৰ্কৰ সৃষ্টি হৈছে খণ্ড খণ্ড বিতৰ্ক আৰু এইবাৰ বিতৰ্কৰ কাৰণ বিশ্বকাপ ট্ৰফি মন্দিৰলৈ লৈ গৈছিলে সূৰ্যকুমাৰ যাদৱ জয়ছোৱা গৌতম গম্ভীৰকে ধৰি খেলুৱৈসকলে আৰু তাৰ পাছতে সমগ্ৰ দেশজুৰি বিতৰ্ক প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ কীৰ্তি আজাদ বৰ্তমানৰ তেওঁ এগৰাকী পলিটিচিয়ান তেওঁৰ টুইট তেওঁৰ প্ৰতিক্ৰিয়া এটা দেশজুৰি এক প্ৰকাৰৰ এটা বিতৰ্কৰ ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিছে যে ৱৰ্ল্ড কাপ ট্ৰফি মন্দিৰলৈ কিয় মন্দিৰলৈ নিয়া হৈছে এয়া প্ৰপোগাণ্ডা এয়া হিন্দুত্ববাদৰ প্ৰমাণ বা ইয়াৰ জৰিয়তে কি বুজাবলৈ চেষ্টা কৰা হৈছে বিশ্বকাপ ট্ৰফি ক্ৰিকেট ধৰ্ম আৰু ৰাজনীতি কেতিয়াও এক হ'ব নোৱাৰে ক্ৰিকেট বেলেগ ধৰ্ম বেলেগ ৰাজনীতি বেলেগ কিন্তু বৰ্তমান ভাৰতত ক্ৰিকেট ধৰ্ম আৰু ৰাজনীতিক একাকাৰ কৰি পেলোৱা হৈছে নেকি আৰু এই কথাটো বেছিকৈ উত্থাপিত হোৱাৰ জোৰ এইভাবে পায় কিয়নো জয়ছোৱা বৰ্তমান আইচিচিৰ চেয়াৰমেন আৰু জয়ছোৱা অমিত শ্বাহৰ পুত্ৰ আৰু অমিত শ্বাহ বিজেপিৰ টপ লিডাৰ তদুপৰি গৌতম গম্ভীৰ বিজেপিৰ সাংসদ আছিল গতিকে বিজেপিৰ চেয়াৰমেন বিজেপিৰ সাংসদ গতিকে এই কথাটো পলিটিকেলাইজ কৰিবৰ বাবে একাংশই চেষ্টা কৰে বা সফলো হয় বহু ক্ষেত্ৰত এতিয়া কথা হ'ল যে বিশ্বকাপ ট্ৰফি মন্দিৰলৈ নিয়াটো ভাল হ'ল নে বেয়া হ'ল বা কিয় নিলে ইয়াৰ আৰু পলিটিক্স কি আছিল সেইখিনিৰ আজি ডেপথ এনালাইচিছ কৰিম গতিকে ভিডিঅ'টো শেষলৈ চাওক বিশ্বকাপ জয় হোৱাৰ পাছত ট্ৰফি মন্দিৰলৈ নিব লাগে নে নালাগে প্ৰথমতে আপোনালোকে কমেণ্টত লিখক যে এয়া ভাল কথা নে বেয়া কথা এতিয়া এটা প্ৰশ্ন যদি সেই একেখিনি কাম মহম্মদ সিৰাজে কৰিলে হয় যদি মহম্মদ শামিয়ে কৰিলে হয় যদি ৱৰ্ল্ড কাপ ট্ৰফি জয় হোৱাৰ লগে লগে মহম্মদ শামি অথবা মহম্মদ সিৰাজে ৱৰ্ল্ড কাপ ট্ৰফিটো মছজিদলৈ লৈ গ'লহেঁতেন তেনেহ'লে ইয়াক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি হ'লহেঁতেন বা সমগ্ৰ ভাৰতবাসীৰ প্ৰতিক্ৰিয়া কি হ'লহেঁতেন সেয়া মই আপোনালোকৰ ওপৰত সেই প্ৰশ্ন এৰিছো উত্তৰ আপোনালোকে দিয়ক এতিয়া যদি সঞ্জু চেমছনে কাইলৈ সেই একেটা ট্ৰফি গীৰ্জালৈ লৈ যাব বিচাৰে চাৰ্চলৈ লৈ যাব বিচাৰে তেতিয়াহ'লে প্ৰতিক্ৰিয়া কি হ'ব এতিয়া আহিছো মন্দিৰলৈ নিয়া প্ৰসংগ যে মন্দিৰলৈ নিছে এয়া ভাল হ'ল নে বেয়া হ'ল এয়া পাৰ্চপেক্টিভৰ কথা এইকাৰণে যে বিশ্বকাপ ট্ৰফিয়ে হওক বা যিকোনো কথা এই ধৰণৰ ইভেণ্টত মন্দিৰলৈ নিয়াটো আজিৰ কথা নহয় প্ৰথমতে এইটো বুজিব লাগিব যে পলিটিকেলাইজ কৰাৰ আগত আমি এই কথাখিনি বুজিব লাগিব আচলতে সামাজিক মাধ্যমত বহু বস্তু বহু কথা এনেকৈ প্ৰেজেণ্ট কৰা হয় দেখুওৱা হয় বাৰম্বাৰ ৰিপিট কৰি দেখুওৱা হয় আমাৰ মূৰত সোমাই যায় যে এইটোৱে সঁচা কিন্তু যদি আমি অকণমান পিছলৈ গৈ আমি যদি ভাঙি পাতি বস্তুবোৰ চাওঁ তেনেহ'লে আমি বহু কথা নিজে বুজিব পাৰিম এতিয়া আপোনালোকক মই কৈছোঁ যে বিশ্বকাপ ট্ৰফি মন্দিৰলৈ নিয়াৰ কথা এয়াই প্ৰথম নহয় এইবাৰে যে 2026ত বিশ্বকাপ জয় হোৱাৰ পাছতেই যে মন্দিৰলৈ লৈ যোৱা হ'ল বিশ্বকাপ ট্ৰফি তেনেকুৱা নহয় আপোনালোকক যদি মই প্ৰমাণ হিচাপে কওঁ তেনেহ'লে অলিম্পিকৰ কথা ক'ব লাগিব অলিম্পিক মেডেল ক্ৰিকেটতকৈ বহুত বেছি ওপৰৰ অলিম্পিক মেডেলো মন্দিৰলৈ লৈ যোৱা হৈছিল আপোনালোকক মই দেখুৱাইছোঁ ফটো এয়া দেখিবলৈ পাইছে অলিম্পিক মেডেল মন্দিৰলৈ লৈ যোৱা হৈছিল কিয় মই তাৰ কথাকেইটা ক'ম এতিয়া আপোনালোকক মই দেখুৱাইছোঁ যে ৰোহিত শৰ্মাই টি20 ট্ৰফি মন্দিৰলৈ নিছিল নে নাই সেই সময়ত যদিও এই কথাটো আজিৰ দৰে বিতৰ্কৰ সৃষ্টি হোৱা নাছিল কিন্তু সেই সময়তো ৰোহিত শৰ্মায়ো টি20 ৱৰ্ল্ড কাপটো মন্দিৰলৈ লৈ গৈছিল এয়া দেখুৱাইছোঁ আপোনালোকক প্ৰমাণ তাৰোপৰি CSKৰ ফেন বেছ কিমান আমি সকলোৱে জানো মহেন্দ্ৰ সিং ধোনীৰ ফেন বেছ আমি কিমান সকলোৱে জানো CSK কেতিয়াও নিজৰ উইনিং ট্ৰফি মন্দিৰলৈ নিয়া নাছিল নেকি নিছিলে প্ৰমাণ এয়া আপোনালোকক লগতে এয়াও দেখুৱাবলৈ চেষ্টা কৰিম যে মুম্বাই ইণ্ডিয়ানছ টিমে উইনিং ট্ৰফি মন্দিৰলৈ নিছিল নে নিয়া নাই প্ৰমাণ এয়া গতিকে আপোনালোকে যদি চাই তেনেহ'লে দেখিব যে ৱৰ্ল্ড কাপ ট্ৰফিয়ে হওক বা উইনিং মেডেল হওক যিকোনো ধৰণৰ মন্দিৰলৈ নিয়াটো আজিৰ কথা নহয় বা আজিৰ নিয়ম নহয় তেন্তে প্ৰশ্ন হয় যে আজি বিতৰ্কৰ সূচনা হৈছে কিয় কাৰণ কীৰ্তি আজাদ নামৰ এগৰাকী পলিটিচিয়ান তেওঁ যেতিয়া এই কথাটো টুল হিচাপে ইউজ কৰিছে তাৰ পিছতে বিতৰ্ক যথেষ্ট বাঢ়ি গৈছে এতিয়া কথা হ'ল যে মন্দিৰলৈ নিয়ে কিয় বা নিব কিয় বা মছজিদ বা চাৰ্চলৈ নিব পাৰিবনে নাই কথা হ'ল যে মন্দিৰলৈ নিয়ে কিয় সকলোৰে কিছুমান কামনা থাকে মনোকামনা থাকে 147 কোটি ভাৰতীয়ৰ দেশ হয় এইখন ইয়াত পূজা পাতাল ভগৱানৰ ওপৰত বিশ্বাস আল্লাহৰ ওপৰত বিশ্বাস গডৰ ওপৰত বিশ্বাস এয়া সকলোৰে এটা আস্থাৰ কথা আৰু প্ৰত্যেকেই কমিটমেণ্ট কৰে হয়তো বহুতে ভগৱানক কমিটমেণ্ট কৰে বিভিন্ন ধৰণৰ যেনেকৈ মহেন্দ্ৰ সিং ধোনীয়ে
ৱৰ্ল্ড কাপ জয় হোৱাৰ পাছত নিজৰ চুলি খুৰাই দিম বুলি কৈছিল আৰু চুলি খুৰাই দিছিলে। তেনেকুৱা সকলোৰে নিজা নিজা কথা। আমাৰ অসমৰ যদি প্ৰেক্ষাপটত চাবলৈ যাওঁ, কোনোবাই যদি কাৰোবাৰ মনোকামনা থাকিব পাৰে যে মই এই কামটোত সফল হ'লে মই জুবিন ক্ষেত্ৰলৈ যাম। একেদৰে কোনোবা জনে ভাবিব পাৰে যে মই মন্দিৰলৈ যাম, আৰু কোনোবা জনে ভাবিব পাৰে মই মছজিদলৈ যাম। তিনিওজনৰ জেগাত শুদ্ধ, তাত বিতৰ্ক হ'ব লগা একো নাই। গতিকে মন্দিৰলৈ গৈছে, কাৰোবাৰ আস্থা, তাত একো আপত্তি থাকিব লগা নাই, তাত বিতৰ্ক সূচনা হ'ব লগা একোৱে নাই। যদি তাত কিবা ৰেলী উলিয়ালে হয়, মানে হিন্দুত্ববাদৰ শ্লোগান দিলে হয়, তাত ক'বলগীয়া থাকিল হয়। কিন্তু তেনেকুৱাতো একো হোৱা নাই। নিয়ম মাফিক সকলোৱে গৈছে। কেৱল মাত্ৰ জয়ছোৱা অমিত শ্বাহৰ পুত্ৰ হোৱা বাবে, কেৱল মাত্ৰ গৌতম গম্ভীৰ সাংসদ হোৱা বাবে, বিজেপিৰ সাংসদ হোৱা বাবে বাৰম্বাৰ এনেধৰণৰ কিছু বিতৰ্ক সৃষ্টি হয় নেকি, সেয়া আমি বুজিব লাগিব। আৰু থাকিল কথা এতিয়া মছজিদলৈ নিব পাৰিব নাই। ইয়াত এটা প্ৰশ্ন হয় যে জেমিমাৰ কথা আমি সকলোৱে জানো, জেমিমাই মহিলা দলক ৱৰ্ল্ড কাপ জিকোৱাত যথেষ্ট অৰিহণা আছিল। কিন্তু জেমিমা খ্ৰীষ্টিয়ান হোৱাৰ বাবে জেমিমাই কিন্তু জীৱনত বহু সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিলে। একে সময়তে আমি এইখিনি কথা মনত ৰাখিব লাগিব। জেমিমা ৰড্ৰিগেজ, সঞ্জু চেমছনৰ ক্ষেত্ৰতো একেই হৈছিলে, খ্ৰীষ্টিয়ান ধৰ্মৰ হোৱা বাবেই সমালোচনাৰ সন্মুখীন হৈছিলে। লগতে যদি মন্দিৰলৈ যোৱাত একো আপত্তি নাই, কিন্তু একে সময়তে আমি ইমানখিনি গণতান্ত্ৰিক দেশ তথা ধৰ্মনিৰপেক্ষ দেশৰ নাগৰিক হিচাপে আমি ইমানখিনি সহানুভূতি থাকিব লাগিব যে কোনোবাই যদি খেলৰ মাজত, ধৰক এগৰাকী মুছলিম ধৰ্মাৱলম্বী খেলুৱৈ, তেওঁ ৰোজা মাহত হওক বা তেওঁলোকৰ যিখিনি নীতি নিয়ম থাকে, খেলৰ মাজত ফিল্ডত যদি তেনেধৰণৰ কিছু তেওঁলোকৰ ধৰ্মীয় নীতি নিয়ম পালন কৰে, কাকো একো অনিষ্ট নকৰাকৈ, অসুবিধা নিদিয়াকৈ, তাতো কিন্তু আমি প্ৰশ্ন উঠাব নোৱাৰোঁ। গতিকে আমি সিমানখিনি বল্ড মেণ্টেলিটিৰ হ'ব লাগিব। যদি আমি ইয়াত প্ৰশ্ন উঠাওঁতে কাৰোবাক বেয়া পাইছোঁ, তেনেহ'লে আমি তাতো প্ৰশ্ন যে উঠোৱাটো বেয়া, সেই কথাও আমি বুজিব লাগিব। আদাৰৱাইজ সকলো ঠিক আছে। আৰু প্ৰত্যেকতে আল্টিমেটলি ভাৰত 147 কোটি জনতাৰ মানুহ, ইয়াত বিভিন্ন মত, বিভিন্ন অভিমত। গতিকে ইয়াত বেলেগ বেলেগ থাকিব এই মতৰ। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে ইয়াত ৰাজনীতি আমাৰ বহুত হয়। সকলোৱে ৰাজনীতি কৰিবলৈ চেষ্টা কৰে, আপুনি কাকো ডিফেণ্ড কৰিব নোৱাৰে। আজি কৃতি আজাদে যেনেদৰে ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে, হয়তো কেতিয়াবা অমিত শ্বাহেও ৰাজনীতি কৰিব বিচাৰিব পাৰে, কৰিছে বুলি কোৱা নাই। গতিকে ৰাজনীতিক অকণমান আঁতৰাই ৰাখি আমি এইখিনি কথা ভাবিব লাগিব। কিন্তু ৱৰ্ল্ড কাপ ট্ৰফি মন্দিৰলৈ নিয়াটো কিবা ডাঙৰ কথা হ'ল, বেয়া কথা হ'ল। হয়তো কোনোবাই এইটো ক'ব বিচাৰে যে আজি সেই একেটা ৱৰ্ল্ড কাপ ট্ৰফি যদি মহম্মদ আজাহৰুদ্দিনে যদি মছজিদলৈ লৈ গ'ল হয়, কি হ'লে হয়, বা মহম্মদ শামিয়ে বা মহম্মদ চিৰাজে যদি আজি মছজিদলৈ লৈ গ'ল হয়, তেনেহ'লে সকলোৱে একেদৰে বা সহজভাৱে ল'লেহেঁতেন। মোৰ মতে একো আপত্তি নাই। কোনোবাই মছজিদ নিয়ক, কোনোবাই গীৰ্জা নিয়ক, কোনোবাই মন্দিৰত নিয়ক। কথা হ'ল আমাৰ দেশৰ গৌৰৱ, ৱৰ্ল্ড কাপ এতিয়া আমাৰ হাতত। গতিকে বিতৰ্কবোৰক প্ৰাধান্য নিদি আহক আমি উদযাপন কৰোঁ আৰু ভাৰতীয় দলক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখোঁ। আৰু আপোনালোকক মই প্ৰমাণ দিলোৱে যে এয়াই প্ৰথম কথা নহয়। যদি এইবাৰে প্ৰথমবাৰৰ বাবে বোলে জয়ছোৱা ICCৰ চেয়াৰমেন হোৱাৰ পাছত, গৌতম গম্ভীৰ ইণ্ডিয়ান কোচ হোৱাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে এনেকুৱা এটা নাভূত নাশ্ৰুত ঘটনা ঘটিছে, তেতিয়াও ক'ব লগা থাকিল হয়। কিন্তু যিহেতুকে ইতিহাস বহু আগৰ পৰাই ধৰণৰ ঘটনা হৈ আছে, তেনেহ'লে কৃতি আজাদে আজিহে কিয় সাৰ পাইছে? কৃতি আজাদে আগতে কিয় মাত মাতা নাছিল? কিয়নো নিৰ্বাচন আহি আছে, চিধা কথা। থাকিল কথা এটা প্ৰশ্ন হয় শেষত যে জয়ছোৱা এতিয়া BCCIৰ লগত জড়িত নহয়, ICCৰহে চেয়াৰমেন। গতিকে জয়ছোৱাহে এইদৰে ভাৰতীয় দলৰ লগত মন্দিৰলৈ যোৱা হওক বা এইবিলাক কথাত হয়তো কোনোবাই প্ৰশ্ন কেতিয়াবা উঠাব পাৰে বায়েজ বুলি। গতিকে যি হওক, তেওঁ ইণ্ডিয়ান, তেওঁৰো ভাল লাগি আছে দেশপ্ৰেম, সেয়াও এটা কথা। যি হওক, মুঠতে আপোনালোকে কি ভাবে, মন্দিৰলৈ নিব লাগিছিল নে নালাগে? কি খেলক আচলতে ধৰ্ম ৰাজনীতিৰ লগত জড়িত কৰিব লাগে নে নালাগে? লিখক।